friends, আজি মই তহঁতক ভেক্টৰস স্কেলাৰ্স আমি ডিসকাস কৰিলো তাৰ প্ৰপাৰ্টি আমি ডিসকাস কৰি আছো কিন্তু মই তহঁতক ক্লাছত কিটামান ট্ৰিগোনোমেট্ৰিক ফৰ্মুলা দিছিলো লাষ্ট মোমেন্টত কিটামান খুব ইম্পৰ্টেন্ট ফৰ্মুলা দিছিলো যিকিটাৰ এপ্লিকেশন মই তহঁতক অকনমান শিকাই দিব খুজিছো তাৰ পিছত আমি ফাৰ্দাৰ ইয়াৰ পিছৰ বস্তুখিনি ইয়াৰ পিছত ভেক্টৰছৰ আৰু কি প্ৰপাৰ্টি আছে বহুতখিনি বাকি আছে আমি হেখিনি ডিসকাস কৰিম তাৰ আগতে তহঁতক এই লাষ্ট ক্লাছত যিকিটা ফৰ্মুলা দিছিলো ট্ৰিগোনোমেট্ৰি হেকিটা মিনিং বুজাই দিব খুজিছো তহঁতে এবাৰ চাই ল হ'ব এনেকুৱা এটা ফৰ্মুলা আছিল sin a plus b sin a plus b sin a plus b is equal to whole sin a cos b plus cos a sin b এই ফর্মুলাটোৰ এপ্লিকেশন ক'ত আছে কিয় দিলো চাবি আইডিয়া ধৰি ল তহঁতক উলিয়াবলৈ দিছে sin 120 sin 120 ডিগ্ৰী ভ্যালু কিমান উলিয়াব দিছে তই এইটো ফৰ্মুলা লৈ যা sin 90 plus 30 হল এইটো ফৰ্মুলা এইটো 90 plus 30 তাৰমানে a plus b গতিকে এইটো ফৰ্মুলা এপ্লাই কৰিলে কি পাবি sin a cos b plus cos a sin b হল sin 90 মানে 1 cos 30 মানে √3/2 cos 90 মানে 0 গতিকে এটো 0 হ'ব গতিকে তহতে ফাইনালি आंसर পালি √3/2 গতিকে সা sin 120 মানে √3/2 ডাইৰেক্ট উলিয়াব পাৰি এই মেথডটো বেলেগ মেথডো আছে তহতৰ ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড কোৱাড্ৰেন্ট কিন্তু মই এই মেথডটো মই বেছি প্ৰিফাৰ কৰো হেকান তহতক শিকাই দিম এতিয়া এইটোৰ বেলেগ এপ্লিকেশন আছে পিছত শিকাম এতিয়া ধৰি ল তোৰ এইটো আহি গ'ল মই এনেকুৱা এটা ফৰ্মুলা শিকাইছিলো সবি থাৰ্ড যেটো আছে সেকেন্ড ফৰ্মুলাটো এটো আছিল sin a minus b এক্স্যাক্টলি এনেকে পাতি যাবি হৈ যাব কিন্তু সবি বেলেগ এটা শিকাই আছো cos a plus b cos a plus b মানে হল cos a cos b minus sin a sin b হল এতিয়া তো উলিয়াব দিছে জানিবা সে cos 120 cos 120 মানে তো এনেকে পাত cos 90 plus 30 এটো পাত এটো ফর্মুলা গলে কি হ'ব চাই এটো ফর্মুলা পেলালে cos a cos b minus sin a sin b sin b to অলপ লিখো sin b b মানে 30 হল cos 90 মানে 0 minus sin 90 মানে 1 sin 30 মানে half গতিকে তো ফাইনালি কি পালি minus half গতিকে cos 120 মানে minus half এইটো ইয়া পাইছে তহতে এনেকোটো ভাবিব পাৰো চাবি এইটো 122 মই 90 plus 30 লিখিছো কিয় এনেকে লিখিব নোৱাৰি cos 60 plus 60 এনেকেও তো লিখিব পাৰি ঠিকই কি নে হেতু চেক কৰিছো cos a cos a cos b minus sin a sin b হল cos 60 মানে half আকৌ cos 60 মানে half sin 60 মানে √3/2 আকৌ √3/2 হলে এতিয়া তো চাবি এটো আহিলে কিমান
1/4 এইটো আহিলে তোৰ 3/4 এতিয়া এলচিএম ল 4 1 - 3 তাৰ মানে কিমান -2/4 তাৰ মানে -1/2 একেটাইটো ৰিজাল্ট পালো গতিকে তই এনেকৈ কৰিলেও সেম ৰিজাল্টেই পাবি 60 + 60 90 + 30 কৰিলেও তই সেম ৰিজাল্টেই পাবি গতিকে এই ফৰ্মুলাবিলাক খুব ইম্পৰ্টেণ্ট ইয়াৰ বেলেগ এপ্লিকেশ্যন আছে সেইকেইটা বিৰাট ধুনীয়া সেইকেইটাও দেখুৱাইছোঁ চাবি এটাটো স্পেচিয়েলি দুটা ফৰ্মুলা এনি টাইম ফিজিক্সত লাগি থাকে ফিজিক্সত মেথছ কৰি আছোঁ যদি ফিজিক্স গৈ পোৱা নাই কিন্তু ফিজিক্সত বেছটো বনাই আছোঁ ফিজিক্সত লগা খুব ধুনীয়া দুটা ফৰ্মুলা মই ইয়াৰ পৰা উলিয়াই দিম শিকি লওঁ এইটো চাবি ধৰি লওক তোক এনেকুৱা এটা এইটো খুব ইম্পৰ্টেণ্ট ফৰ্মুলা এনেকুৱা এটা দিছে সাইন 2a ইয়াৰ ভেলু কি ইয়াৰ ফৰ্মুলা ক্লাছ 2a মানে মিনিং হ'ল এইটো সাইন a + a তাকে আমি 2a বুলি ক'ম এইটো যদি তই এইটো ফৰ্মুলাই নিয় তই পাবি সাইন a cos a sin a से हाँ होल इतिया এনেকুৱা টাৰ্ম সৰি sin 2a মানে হল sin a cos b cos a sin b প্লাস এতিয়া তো সা এনেকুৱা সিমিলাৰ টাৰ্ম দুটা হোৱা মানে মিনিং হল sin 2a twice sin a cos a গতিকে ফাইনালি পালি sin 2a is equal to a2 মই ফাৰ্স্ট কৰি দিছো তহঁতে ৰিভিউ কৰিবি এটো ফেমাস ফৰ্মুলা এটো ফিজিক্সত এনি টাইম লাগি থাকিব গতিকে দুবাৰমান প্ৰেক্টিছ কৰিবি এটো এনি টাইম প্ৰেক্টিছ কৰি উঠাৰ আগত ৰাখিব লাগিব এটো মুখত থাকিব লাগিব এটো এনি টাইম প্ৰেক্টিছ কৰিবি আৰু এটা খুব ইম্পৰ্টেণ্ট ফৰ্মুলা মই ডিডিউস কৰি দিও হেতু বহুত ইউজ হয় বহুতে নাজানে এটো হেতু লাগি থাকিব হেতু হলে এটো এটা লিখি ল নেক্সট আৰু এটা আছে cos a plus b equal to আমি পাইছো cos a cos b minus sin a sin b হয় না এইটোৱে যদি তোৰ এনেকৈ দিয়ে cos 2ac মানে হল cos a plus a ইয়াৰ পৰা তহঁতে পাবি cos a cos b sorry cos a sin a ইয়াৰ পৰা পাবি cos square a sin square a এতিয়া এই sin to cos le convert কৰ কেনেকৈ কৰিবি চা এটো কেনেকৈ লিখিব পাৰি 1 minus cos square a লিখিব পাৰি এতিয়া ব্ৰেকেট খুলি দে cos square a minus 1 plus cos square a ইয়াৰ পৰা তহঁতে পাবি twice cos square a minus 1 a 1 to ইফালে টানি আন তহঁতে পাবি twice cos square a equal to এইটো হ'ব 1 plus
cos twice a এই twice এটো এইটো বস্তু ইয়াত গ'ল গতিকে ফাইনালি পাবি cos square a equal to half এই 2 টো তললৈ আহিলে 1 plus cos twice a এইটো এটা তহঁতৰ ফিজিক্সত খুব এপ্লাই হয় এইটো এনি টাইম তহঁতে উলিয়াই এইটো ডিডিউস কৰিবি দুবাৰ মান কৰোতে কৰোতে এইটো ফৰ্মুলা মুখস্থ হৈ যাব এইটো খুব ইম্পৰ্টেন্ট আৰু এটা ইন্টাৰেষ্টিং ফৰ্মুলা দেখাও সেইটো এটা সাইড ৰিডাকশন কৰি দেখুৱাম ডিডিউস কৰি দিছো মেথছত পাবি কিন্তু এইবিলাক ফিজিক্সত লাগে কাৰণে শিকাই দিছো ধুনিয়া বস্তু এইবিলাক বহুত ধুনিয়া এইবিলাক প্ৰেক্টিস কৰচোন কামত আহিব ফিজিক্সত বিৰাট লাগে এইবিলাক খালি এইবিলাক 3-4 বাৰ মান প্ৰেক্টিস কৰিবি পাৰিলে এতিয়া আৰু এটা ধুনিয়া ফৰ্মুলা আছে এইটো tan twice মানে কি হ'ব সা tan twice মানে কি হ'ব এইটো হল sin twice divided by cos twice হৈছে ইয়াক এতিয়া মই এক্সপান্ড কৰিম কেনেকৈ চাবি sin twice এটো মই অলপ আগতে পাইছিলো twice sin a cos a এটো অলপ আগতে ডিডিউস কৰি দিছিল চাবি sin twice মানে এটো উলিয়াই দিছিল ভালকে চা আৰু এই cos twice এটো বাৰু মই আৰু এবাৰ কৰি দিছো চাইল cos twice মানে cos a sin a twice sin a cos a eto square ahi gol cos square a sin square a eta কাম কৰ ইয়াক cos ৰে ডিভাইড কৰি দিও পৰে তলে কেনেকৈ চাবি অলমান লম্বা টেকনিকটো twice sin a cos a divided by cos square a ইয়াক তলৰটো কৰ cos square a ইয়াক ডিভাইড কৰ sin square a হল ইয়াৰ পৰা ফাইনালি কি পাবি চা এটা cos কেনসেল যাব sin by cos মানে tan 2 এটা থাকিব twice tan a এটো পালি এইটো কেনসেল যাব 1 পালি sin by cos মানে tan square a গতিকে তো ফাইনালি এইটো ইকুয়াল টু এইটো sin twice sorry tan twice এই বস্তুটো তহঁতে মনত ৰাখিবি tan twice is equal to this এইটো tan twice টো ইয়াত আহিছে দেই এইটো মই ইয়াতে আনি পাতি দিলো গতিকে ফাইনালি তহঁতে মনত ৰাখিব লাগিব tan twice is equal to this one এইটো জানে তেনে মনত ৰাখিবি এই কিটা ফৰ্মুলা এইটো অলপ কম লাগে কিন্তু আগৰ ফৰ্মুলাটা খুব লাগে সেইকাৰণে তহঁতে ফাইনালি এটাই মনত ৰাখ কাৰণ মই আকৌ এতিয়া ভেক্টৰ পঢ়াম প্ৰপাৰটি তহঁতে খালি এই ফৰ্মুলা কিটা মনত ৰখাটো খুব দৰকাৰ ডিডাকশনটো কৰি দিও তহঁতে ইন্টাৰেষ্ট পাবি ঘৰত এনি টাইম কৰি থাকিবি এইবিলাক এনি টাইম সহজ বস্তু কৰোতে ইজি পাই এইটো কৰিবি এটলিষ্ট এই ফৰ্মুলাটো জানে তেনে মনত ৰাখিবি sin a plus b তাৰপিছত 2 নম্বৰ হল sin a minus b 3 নম্বৰ এইটো ফৰ্মুলা মনত ৰাখিবি cos a plus b 4 নম্বৰ মনত ৰাখিবি cos a minus b ইকুৱেল বিলাকে কেটা নিজে প্ৰেক্টিস কৰিবি যেনে তেনে কেটা মনত ৰাখিব লাগিব তাৰ পিছতে এইটো মনত ৰাখিবি sin twice a
a নকৰিবলে sin twice theta দিলো sin twice theta মানে কি হ'ব twice sin theta cos theta বাস নেক্সট এটা ইম্পৰ্টেন্ট যেটো খুব পাহৰা যায় সেইকাৰণে এটো ইম্পৰ্টেন্ট যেটো পাহৰা যায় হেতু সদায় ইম্পৰ্টেন্ট হেতু কি cos twice theta is equal to half 1 plus cos square theta. This is cos twice theta. এইটো এটা বহুত ইম্পৰ্টেন্ট ফৰ্মুলা খুব লাগে এইকেইটা ফিজিক্সত এনি টাইম লাগি থাকে এটা কিটা এইটো এইবিলাক এনি টাইম লাগি থাকে সেইকাৰণে তহঁতে এইকেইটা যেনে তেনে আৰু টেবুলখন sin 30 মানে কিমান 30 মানে কিমান এই টাইম উঠাৰ আগত উলিয়াব পাৰিব লাগিব এইকেইটা যদি নোৱাৰ মনত নেৰাখক ফিজিক্স নপঢ়িবি নোৱাৰিবি আৰু ফিজিক্স টান পাবি এইবিলাক আগতে মনত ৰাখিলেও এনি টাইম নহ'লে ফিজিক্স নোৱাৰ কিন্তু এইটো চিধা কথা ইণ্টাৰেষ্ট লাগিব ইণ্টাৰেষ্ট ডেভেলপ কৰ অ'কে এতিয়া আহি আমি আকৌ ভেক্টৰলৈ ঘূৰি যাওঁ এতিয়া চা আমি ভেক্টৰছ মনত পেলাওঁ ভেক্টৰ এনেকুৱা এটা বস্তু যাৰ ম্যাগনিটিউড আৰু ডাইৰেকশন থাকে ভেক্টৰক কেনেকৈ ৰিপ্ৰেজেন্ট কৰিব পাৰি এনেকুৱা দিস এইটো এটা ভেক্টৰ ইয়াৰ নাম দিলো এ ধৰিলো এইটো এটা ভেক্টৰ বি ইয়াৰ নাম দিলো বি এনেকৈ নাম দি দিলো কিবা কিবি ভেক্টৰ আছে ভেক্টৰ বিলাকৰ ফাৰ্স্ট প্ৰপাৰ্টিটো এটাকে ইম্পৰ্টেন্টটো হ'ল দুটা তিনটা ভেক্টৰ জয়েন কৰি আমি এটা বনাব পাৰো we can combine two or more vectors to get a single vector which is called resultant vector কেবাটাও ভেক্টৰ লগাই আমি এটা ভেক্টৰ বনাব পাৰো that is number 1 property হেতু পঢ়ালো হেতুক আমি কওঁ ভেক্টৰ এডিশন বুলি কওঁ ভেক্টৰ এডিশন এড কৰি আমি কেবাটাও ভেক্টৰ এড কৰি এটা বনাব তেনেকে আমি ভেক্টৰ বিলাকক ভাঙি দিব পাৰো ৰিজল্ভ কৰিব পাৰো এটা ভেক্টৰকে ভাঙি আমি দুটা তিনটা ভেক্টৰ বনাব পাৰো that property is called resolution of vector that process is called resolution of vector বুলি কয় ৰিজল্ভ কৰা মানে ভাঙি দিয়া এতিয়া আমি এটা বিৰাট ইন্টাৰেষ্টিং প্ৰপাৰ্টি পঢ়িম যেনেকৈ ভেক্টৰ এড কৰিব পাৰি তেনেকৈ ভেক্টৰ মাল্টিপ্লাই কৰিব পাৰি তাক আমি কম মাল্টিপ্লিকেশন অফ ভেক্টৰ গতিকে এতিয়া তহঁতে লিখ multiplication of vector লিখি যা কপি উলিয়া পেন উলিয়া আৰু লিখি যা কম multiplication of vector লিখ আন্ডাৰলাইন কৰ এতিয়া ভেক্টৰ কেনেকৈ মাল্টিপ্লাই কৰিব পাৰি মই তহঁতক সেইটো বুজাই দিম এতিয়া তহঁতে চা ইয়াত গণ্ডগোল আছে আৰু এইটো স্লাইটলি টাফ বুজি পোৱাটো টাফ ভালকৈ চাবি কি হয় যেনেকৈ দুটা ভেক্টৰ এড কৰিলে এটা ভেক্টৰ পায় আকৌ মন দি শুন লাইনটো যেতিয়া তই দুটা ভেক্টৰ এড কৰিবি then you will get a vector when two vectors are added together you can get a single vector তানে এটা ভেক্টৰ এড কৰি তই এটা সিঙ্গল ভেক্টৰ পাব পাৰ which is called resultant vector বঢ়িয়া তেনেকৈ তই যদি দুটা ভেক্টৰ মাল্টিপ্লাই কৰ তেতিয়া হলে তই এটা ভেক্টৰ পাবি কিন্তু কেতিয়াবা ভেক্টৰ নেপাই স্কেলাৰ কোয়ান্টিটি পাই যায় উদ্ভুত প্ৰপাৰ্টি এটা তানে ইয়াৰ মিনিং হল দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে কেতিয়াবা তই এটা ভেক্টৰ পাবি আৰু কেতিয়াবা তই এটা স্কেলাৰ পাবি দুটা when two vectors are multiplied then we may get one vector or we may get a scalar quantity also depending on the nature of multiplication of vector to কি ধৰণে মাল্টিপ্লাই কৰিছ তাৰ ওপৰত ডিপেন্ড কৰে এতিয়া এটো অদ্ভুত বস্তু এই কাৰণে এই দুটা ফেনোমেনন আছে ভেক্টৰ মাল্টিপ্লিকেশনত দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে কেতিয়াবা তই ভেক্টৰ পাবি দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে কেতিয়াবা তই স্কেলাৰ কোয়ান্টিটি পাবি হৈছে এতিয়া তই ভেক্টৰ কেতিয়া পাবি কেনেকৈ পোৱা যায় এই প্ৰসেসটো কম হেতু আমি কম ভেক্টৰ প্ৰডাক্ট বুলি কম
সৰি স্কেলাৰ কেতিয়া পাবি আমি সেইটো কওঁ স্কেলাৰ প্ৰডাক্টৰ ডট প্ৰডাক্ট বুলি কয় বেটাৰ এনেকৈ লিখিলোঁ মই মাতিবলৈ গম নাপাই যাওঁ এনেকৈ লিখিলোঁ স্কেলাৰ প্ৰডাক্ট or dot product scalar product or dot product হল ল্যাঙ্গুৱেজ টু মই মাতি যাম তহঁতে লিখি যা বেটাৰ এটা কাম কৰ আগতে মই বুজাই থৈ তাৰ পিছতে লিখাই দিম যেতিয়া তই দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে এটা স্কেলাৰ কোৱান্টিটি পাবি স্কেলাৰ মিন্স যাৰ অকল ম্যাগনিটিউড আছে ভ্যালু আছে ডাইৰেকশ্যন নাই তেনেকুৱা সেই প্ৰচেছটোক আমি ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্ট বুলি কওঁ আমি ইংলিছত কি বুলি ক'ম when multiplication of two vectors results in a scalar quantity then the multiplication of vectors is called dot product or scalar product গতিকে এতিয়া আমি তাকে ধুনীয়াকৈ ইংলিছত লিখিম হ'ব এনেকৈ when multiplication of two vectors results in a scalar quantity then the multiplication of two vectors is called dot product or scalar product এইখিনি চাই চাই এবাৰ প্ৰেক্টিছ কৰ এতিয়া ম্যাথমেটিক্যালি ইয়াক কেনেকৈ লিখা যাব এইটো ল্যাঙ্গুৱেজটো কৈ দিলোঁ যে দুটা ভেক্টৰ মাল্টিপ্লাই কৰোঁতে যদি তই এটা স্কেলাৰ কোৱান্টিটি পাওঁ তেতিয়া আমি তাক ডট প্ৰডাক্ট বা স্কেলাৰ প্ৰডাক্ট বুলি কওঁ এতিয়া তলত লিখ ম্যাথমেটিক্যালি ইট ইজ ৰিপ্ৰেজেণ্টেড বাই ম্যাথমেটিক্যালি ইয়াক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰা যায় ম্যাথমেটিক্যালি কেনেকৈ কৰা যায় চাই ধৰি ল এইটো এটা ভেক্টৰ এ এইটো এটা ভেক্টৰ বি আৰু দুইটাৰ মাজৰ এংগল থিটা ইয়াৰ মিনিং কি মিনিং হ'ল ইপিনে এটা ভেক্টৰ আছে এনেকৈ আৰু এটা ভেক্টৰ ইফালে আছে দুইটাৰ মাজৰ এংগল থিটা তই বিচাৰিছ যে এই দুইটা ভেক্টৰ মাল্টিপ্লাই কৰি তোক এটা স্কেলাৰ কোৱান্টিটি তই পাব লাগে তেতিয়াহ'লে তাৰ ফৰ্মুলাটো কি হ'ব কেনেকৈ মাল্টিপ্লাই কৰিলে আমি ইয়াক স্কেলাৰ কোৱান্টিটি পাম ম্যাথমেটিক্যালি ইয়াক কেনেকৈ এক্সপ্ৰেছ কৰা যায় আৰু ৰিজাল্টটো কি হ'ব হোৱাট উইল বি দ্য ৰিজাল্ট হ'ল সেইটো হ'ল এনেকুৱা আমি ইয়াক ৰিপ্ৰেজেণ্ট কৰোঁ এনেকৈ এ ডট বি ডট থকা মানে মাল্টিপ্লাই নুবুজায় জানো এ ডট বি এইটোত আমি এ আৰু বি আমি মাল্টিপ্লাই কৰিছোঁ কৰিলে ৰিজাল্টটো কি পাবি ৰিজাল্টটোহে কৈ দিম ক'ৰ পৰা আহিছে তহঁতে মেথছত পাবি এইটো মই ডিছকাছ নকৰোঁ মেথছত পাবিগৈ জাষ্ট ৰিজাল্টটো মই কৈ দিছোঁ আৰু মিনিংটো বুজাই দিম ভালকৈ চাই লওঁ ৰিজাল্টটো হ'ল
এই ভেক্টৰটো ম্যাগনিটিউডটো ল'ব লাগিব তাৰমানে এই ভেক্টৰটো লেংথটো ল'বি সেইটো কথা কৈছে নেক্সট সেকেন্ড ভেক্টৰটোৰ লেংথটো ল'বি তাৰমানে ম্যাগনিটিউডটো ল'বি মাল্টিপ্লাই কৰিবি আৰু দুইটাৰে মাজৰ কোসাইনটো ল'বি cos থিটা এইটোৱে হৈ গ'ল তহঁতৰ ৰিজাল্ট ক'ৰ পৰা আহিছে মই বুজাই নিদো ম্যাথছত পাবি গৈ সেকেন্ড ইয়াৰত পাবি খালি এইটো এটা ট্ৰেজেডি দুখৰ কথা ভেক্টৰৰ এপ্লিকেশ্যন আমি ফিজিক্সত এতিয়া পালো কিন্তু ক'ৰ পৰা আহে সেইবিলাক আমি সেকেন্ড ইয়াৰত ম্যাথছতহে পাম আমাৰ সিস্টেমটো আৰু গণ্ডগোল আছে উপায় নাই কি কৰিবি এনেকৈ চলি আছে হ'ল এতিয়া তহঁতে চাবি এতিয়া এইটো মিনিং বুজিছ এই দুটা ভেক্টৰ দেখিছনে দুইটা ভেক্টৰ মাল্টিপ্লাই কৰিছো কিন্তু এইপিনেতো স্কেলাৰ কোৱান্টিটি পাইছো সঁচাকৈনো স্কেলাৰ কোৱান্টিটি হয়নে চেক কৰোঁ ইয়াৰ পৰা ইয়ালে লেংথটো ম্যাগনিটিউডটো হ'ল ম্যাগনিটিউড মানে কি ভেলু means it is a scalar quantity ভেলু বুলি ক'লে এটা স্কেলাৰ কোৱান্টিটি যে নাম্বাৰ ইট ইজ এ স্কেলাৰ কোৱান্টিটি এইটো এটা স্কেলাৰ কোৱান্টিটি এইটো এটা স্কেলাৰ কোৱান্টিটি থিটাৰ ভেলু ধৰি ললো বোলে 60 ডিগ্ৰী cos 60 মানে কি হাফ 1/2 সেইটো এটা নাম্বাৰ তাৰমানে এইটো এটা নাম্বাৰ এইটো এটা নাম্বাৰ এইটো এটা নাম্বাৰ তাৰমানে এইটো এটা সাৰ্টেন ভেলু এটা এটা মাল্টিপ্লাই কৰি এটা ভেলু পালি এটা ম্যাগনিটিউডহে পালি এটা সাৰ্টেন ভেলু পালি ইয়াত কোনো ডাইৰেকশ্যনৰ কথা নাই দুটা ভেক্টৰ লেফট হ্যান্ড সাইডে আছে দুটা ভেক্টৰ মাল্টিপ্লাই কৰোতে কিন্তু স্কেলাৰ কোৱান্টিটি পাইছো ফৰ্মুলাটো এইটো খালি ইয়াত এতিয়া তলত লিখিল a আৰু b এ কি বুজাইছে তলত লিখি where vector a and vector b has an angle theta between them দুইটাৰ মাজৰ এংগলটো থিটা ইয়াৰ এপ্লিকেশ্যন আমি পাই যাম চিন্তা কৰিব নালাগে ফিজিক্সত পাই যাম আমি লাহে ধীৰে কৰিম ইমান চিন্তা কৰিব আচ্ছা ইয়াৰ এক্সাম্পল এটা দিম এইটো তোমাৰ মনত আহিব পাৰে যে এনেকুৱা ঘটনা হয়নে যে দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে স্কেলাৰনো পায়নে দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে ভেক্টৰহে পাব লাগিছিল কমন নৰ্মেল এইটোহে হ'ব লাগিছিল স্কেলাৰনো পায়নে বাৰু ফিজিক্সত পায় তাৰে এটা এক্সাম্পল লিখিলো এক্সাম্পল ৱৰ্ক এক্সাম্পল লিখ ৱৰ্ক এইটো ফেমাছ এক্সাম্পল ৱৰ্ক কেনেকৈ স্কেলাৰ বুজাই দিম ৱৰ্ক ইজ এ স্কেলাৰ কোৱান্টিটি এইটো চবেই জানে ৱৰ্ক যে কেনেকৈ স্কেলাৰ হ'ল সেইটো বুজাই দিম চিন্তা কৰিব নালাগে ডাউট থকাটো উচিত নহয় বুজাই দিম চাগে ৱৰ্ক মানে চবেই জানো ফ'ৰ্চ into displacement whole force into displacement multiply simple দিব পাৰো নিদিব পাৰো মই অলপ পিছত দিম এইটো সিম্বল ইউজ কৰিম কিয় কৰিম ইয়াত এতিয়া কি দিম এনেকৈও লিখিব পাৰো এনেকৈও লিখিব পাৰো যিকোনো এটা সিম্বল ওই মিনিং আছে সাবি কি কৰিম এতিয়া প্ৰথমতে এটা কথা ভাবচোন ফোর্সটো ভেক্টৰ নে স্কেলাৰ ভেক্টৰ ডিসপ্লেসমেন্ট ক্লাস 9 তে পাইছিল কেদিন মানৰ পিছত আৰু পাম ফিজিক্স স্টাৰ্ট হোৱাৰ লগে ডিসপ্লেসমেন্ট পাম ইট ইজ অলসো এ ভেক্টৰ কোয়ান্টিটি এটো ভেক্টৰ কিন্তু মনত ৰাখিবি ওয়ার্ক ইজ এ স্কেলাৰ কোয়ান্টিটি তো কৈছে ওয়ার্ক আৰু কেনেকৈ স্কেলাৰ বুজাইছো কম আইডিয়া এটা দিওঁ তহঁতে কচোন ওয়ার্কৰ ইউনিট কি ওয়ার্কৰ ইউনিট হ'ল জুল এনাৰ্জি ইউনিট কি এনাৰ্জি ইউনিটটো জুল তাৰমানে এনাৰ্জি আৰু ওয়ার্ক একেটাই বস্তু হৈছে গতিকে মনত ৰাখ ওয়ার্ক মানে একচুয়ালি এনাৰ্জি certain amount of energy 2 joule 3 joule 4 joule 5 joule এনাৰ্জি কোনো ডাইৰেকশ্যন নাই ইট ইজ এ কোয়ান্টিটি এমাউন্ট কিমানখিনি এনাৰ্জি আছে ইট এটা স্কেলাৰ কোয়ান্টিটি কোনো ডাইৰেকশ্যনৰ কথা নাই গতিকে ওয়ার্ক মিন্স ইট ইজ এ স্কেলাৰ কোয়ান্টিটি গতিকে এইটো হৈ গ'ল স্কেলাৰ কোয়ান্টিটি এইটো এটা ভেক্টৰ
গতিকে দুটা ভেক্টৰ মাল্টিপ্লাই কৰিছ তো এটা স্কেলাৰ কোৱান্টিটি পালিছা গতিকে ইয়াত কি সাইন দিবি টু ডট এই সিম্বলটো যাব ইম্পৰ্টেণ্ট গতি এনেকৈ আমি ফিজিক্সত এপ্লাই কৰিম ইয়াক এইবিলাক আমি ফিজিক্সত হ'ল আচ্ছা এবার নেক্সট লিখ চাবি মই ইতিমধ্যে কৈছিলোঁ দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে কেতিয়াবা ভেক্টৰ পায় আৰু দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে কেতিয়াবা স্কেলাৰ পায় এবাৰ দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে স্কেলাৰ পায় আৰু কেতিয়াবা দুটা ভেক্টৰ মাল্টিপ্লাই কৰিলে ভেক্টৰ পায় স্কেলাৰ কেনেকৈ পায় শিকাই দিলোঁ এবাৰ আমি ভেক্টৰ কেনেকৈ পায় শিকাম সেইটো লিখ ক্ৰছ প্ৰডাক্ট লেংগুৱেজটো লিখ ক্ৰছ প্ৰডাক্ট or vector product এতিয়া ইংলিশটো লিখ ডেফিনেশনটো লিখ if the multiplication of two vectors results in a vector quantity মই লিখে দিম দে if the multiplication of two vectors results in a vector quantity then the multiplication of two vectors is called cross product or vector product এনেকৈ লিখিব হ'ল এতিয়া তলত এক্সট্ৰাকে লিখ বেলেগ পেৰাগ্ৰাফত mathematically vector product mathematically cross product is represented by mathematically cross product is represented by এইটো mathematically এনেকুৱা ধৰি লও এইটো এটা ভেক্টৰ a আৰু এটা ভেক্টৰ আছে b দুইটাৰ মাজৰ এংগল থিটা এতিয়া তোৰ এম হ'ল এই দুইটা ভেক্টৰ মাল্টিপ্লাই কৰি তই কি পাব খুজিছ স্কেলাৰ পাব খোজা নাই তোক লাগে ভেক্টৰ যদি ভেক্টৰ পাও তেতিয়া আমি তাক ক্ৰছ প্ৰডাক্ট বুলি কওঁ এতিয়া মেথমেটিকেলি তাক বুজাব কেনেকৈ বুজোৱাৰ চিম্বলটো হ'ল a cross b equal to এবাৰ এইটো চিন বহাই ডট নবহাই ক্ৰছ সেইকাৰণে এইটো ক্ৰছ প্ৰডাক্ট বুলি কয় কাৰণ এইটো ক্ৰছ চিন a magnitude b magnitude sin theta আৰু ইয়াত n এটা লিখি এনেকুৱা এটা লিখি এইটো n cap বুলি কয় এইটো ইউনিট ভেক্টৰ বুলি কয় আগতে লিখি লওক এইবিলাকৰ মিনিং বুজাই দিম স্লাইটলি ডিফিকাল্ট বুজাই দিম হ'ল লিখি লওক এইটো হ'ল ফৰ্মুলা এতিয়া ইয়াৰ মিনিং কি দিছ ইজ কোৱাইট ইম্পৰ্টেণ্ট প্ৰথম কথা হ'ল এইটো চা
A magnitude মানে ইয়াৰ পৰা ইয়ালৈ লেংথটো ইয়াত পাতিলে ভেলুটো পাতিলে A বোলা ভেক্টৰটো magnitude পাতিলে magnitude is a scalar quantity simple number very good তেনেকৈ এইটো magnitude এইটো number থিটা ভ্যালু ধৰি লও বুলে সে তোৰ 30 ডিগ্ৰী sin 30 মানে কি হাফ 1/2 এটো এটা নাম্বার গতিকে এই গুটেখিনি এটা নাম্বার বুজালে নাম্বার মিন্স এই গুটেখিনি স্কেলার কোয়ান্টিটি বুজালে স্কেলার মানে এটো ডাইরেকশন নাই কিন্তু মই কৈছো এটা ভেক্টর হ'ব লাগিব ভেক্টর কি থাকে ডাইরেকশন ম্যাগনিটিউডটো এখিনি পা পালে এখিনি ম্যাগনিটিউড বুজাইছে ডাইরেকশন কোনটোৱে বুজাব জানে এই বস্তুটোৱে ডাইরেকশন বুজাব এটো এতিয়া ডাইরেকশন কি বুজায় হা এই মিনিংটো আগতে লিখি লও where বুজাই আগতে খালি লিখি লও where n cap n cap is a unit vector n cap is a unit vector perpendicular more symbol to n perpendicular to the plane containing vector containing vector A and B and its direction is given by right hand thumb rule really very interesting বস্তু এটো লিখিলো আগতে ল্যাঙ্গুয়েজটো তাৰছত মিনিং বুজাই দিম চিন্তা নকৰিব হল হইব লিখা যদি মই মুছি পেলাওতে লিখা নহয় ৰিভিউ কৰিবি বেক মাৰি আকৌ চাই দিবি হৈ যাব এতিয়া তহঁতক কৈছে যে A এটো ভেক্টৰ A এটো ভেক্টৰ B তাৰ মাজৰ এংগল থিটা এতিয়া এটা এটা ইউনিট ভেক্টৰ মানে মিনিং কি জানো যেটো ভেক্টৰৰ লেংথটো 1 তানে ইয়াৰ ভ্যালুটো 1 হ'ব এই যিবিলাক ভেক্টৰৰ লেংথটো মাত্ৰ 1 তাক আমি ইউনিট ভেক্টৰ বুলি কওঁ সেটো কেনেকৈ চিনি পাবি জানোনে এই ওপৰত এই সাইনটো দিলে জানিবি যে এটো ইউনিট ভেক্টৰ চাবি যদি এনেকে দিয়ে এটো ইউনিট ভেক্টৰ নহয় তানে ইয়াৰ লেংথটো বেলেগ যদি এটো এনেকে দিয়ে জানিবি যে এটো ইউনিট ভেক্টৰ এনেকে দিয়া মানে এটো ইউনিট ভেক্টৰ নহয় যাৰ লেংথটো বেলেগ 2 হ'ব পাৰে 3 হ'ব পাৰে 1.5 হ'ব পাৰে এনিথিং কিন্তু যদি তোৰ এনেকে দিয়ে জানিবি যে ও ইয়াৰ লেংথটো তাৰমানে 1 এটো ইউনিট ভেক্টৰ এটো কথা এটো সিম্বল এটো এটা ভেক্টৰ কিন্তু দেই কিয় কলে এটো এটা ভেক্টৰ এটা তো চাবি ইয়াৰ পৰা লাভ কি হ'ব এটো সাইডত পাতি দিয়াৰ কাৰণে লাভ কি হ'ব চাবি এখিনি ম্যাগনিটিউড বুজাইছে কিন্তু এই গুটে বস্তুটো এটা ভেক্টৰ হ'ব লাগিব ম্যাগনিটিউডটো পালি এতিয়া ইয়াৰ এটা ম্যাগনিটিউডটো কিমান এটো ভেক্টৰ ম্যাগনিটিউড কিমান 1 এখিনি ভ্যালু জানিবা আমি পালো সে 20 ইয়াৰ ভ্যালুটো কিমান 1 21 ৰে মাল্টিপ্লাই কৰিলে 20 এ পাবি আকৌ ভ্যালু এটাই পাবি কিন্তু যদিও ইয়াৰ ভ্যালুটো 1 ইয়াত ডাইৰেকশন এটা আছে ইয়াত ডাইৰেকশন এটা এক্সট্ৰা আছে তানে মিনিং কি হ'ল ম্যাগনিটিউডো আছে ডাইৰেকশনো আছে তানে এটো এটা ভেক্টৰ গতিকে ফাইনালি এটো এটা ভেক্টৰ পালি যা গতিকে এটো এটা ভেক্টৰ বুজাইছে গতিকে তেতিয়াহ'লে তহঁতে মোক এটা কথা কচোন এই ইউনিট ভেক্টৰটো ইয়াত পটাটোৰ পাৰপজটো কি আমাৰ এইমটো কি ই কি ইন্ডিকেট কৰিছে ইয়াৰ ভ্যালুটো 1 কিন্তু ই পাতিটো ইয়াত আৰু এটা এক্সট্ৰা বস্তু এখিনি ম্যাগনিটিউড বুজাইছে
এই বস্তুটো স্পেচিফিকেলি আমি কি পাতিলোঁ, ইয়াৰ পাৰ্পজটো কি, ইয়াৰ মিনিংটো কি, ই কিয় আছে ইয়াত, কাৰণ ইয়াৰ নিজৰ ডাইৰেকশ্যন এটা আছে, ই তাৰমানে ডাইৰেকশ্যনটো ইণ্ডিকেট কৰিছে। এই ইউনিট ভেক্টৰটোৱে এই নতুন ভেক্টৰটোৰ ডাইৰেকশ্যনটো ইণ্ডিকেট কৰিছে। গতিকে তহঁতে ছাইডত এটা খুব ইম্পৰ্টেণ্ট লাইন এটা লিখি ল, ইউনিট ভেক্টৰ ৰিপ্ৰেজেণ্টছ ডাইৰেকশ্যন। খুব ইম্পৰ্টেণ্ট কনচেপ্ট এইটো। মেথছত কেনেকৈ পঢ়াই মই নাজানো, কিন্তু তহঁতে এই লাইনটোৰ মিনিংটো, ইউনিট ভেক্টৰ মিনিংটো লিখি ল, ইউনিট ভেক্টৰ ৰিপ্ৰেজেণ্টছ ডাইৰেকশ্যন। কাৰণ এইটোৰ কাম হ'ল, পাৰ্পজটো হ'ল অকল ডাইৰেকশ্যন দিয়া। ইয়াৰ মেগনিচিউডটো 1 মাল্টিপ্লাই কৰা নকৰা একে কথা, কিন্তু ইয়াৰ ডাইৰেকশ্যন এটা আছে, ডাইৰেকশ্যনটো থাকিব, সেই ডাইৰেকশ্যন বুজাইছে এতিয়া। বুজিছ? এতিয়া এই তাৰমানে ফাইনেলি তহঁতে কি পালি চা, এই দুটা ভেক্টৰ মাল্টিপ্লাই কৰি তই এটা ভেক্টৰ পালি। ভেক্টৰটোৰ মেগনিচিউড হ'ল এইখিনি, কিন্তু ডাইৰেকশ্যন, এই নতুন ভেক্টৰটোৰ ডাইৰেকশ্যন কোনফালে হ'ব এতিয়া, ডেট ইজ কোৱাইট ইম্পৰ্টেণ্ট, সেইটো বুজাই দিম। এতিয়া এই নতুন ভেক্টৰটোৰ ডাইৰেকশ্যন কোনফালে হ'ব জানো, তহঁতে লাইনটো পঢ়ি চা। এন কেপৰ ডাইৰেকশ্যনটো মই কৈছোঁ, ইটছ ডাইৰেকশ্যন ইজ পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন কণ্টেইনিং ভেক্টৰ এ এণ্ড বি। এই এন কেপ বোলা ভেক্টৰটোৰ ডাইৰেকশ্যন কোনফালে আছে, নতুন ভেক্টৰটোৰ ডাইৰেকশ্যন কোনফালে হয় জানোনে, দেখাই দিছোঁ চাগে। এই বৰ্ডখন এখন প্লেন, এইখন এখন প্লেন, সমান সমতল প্লেন। এই প্লেনখনৰ ওপৰত এটা ভেক্টৰ এইটো পৰি আছে আৰু এটা ভেক্টৰ এইটো পৰি আছে, তাৰমানে এই প্লেনখনৰ ওপৰত দুটা ভেক্টৰ পৰি আছে। এতিয়া এই নতুন ভেক্টৰটো, এই দুটা ভেক্টৰ এ আৰু বি মাল্টিপ্লাই কৰি এটা ভেক্টৰ পাইছোঁ। এই ভেক্টৰটোৰ ডাইৰেকশ্যন কোনফালে হ'ব জানোনে, এই দুইটা ভেক্টৰ যিখন প্লেনত পৰি আছে, তাৰমানে এই বৰ্ডখনত যে পৰি আছে, নতুন ভেক্টৰটো এই বৰ্ডখনত পাৰপেণ্ডিকুলাৰ হ'ব, হয় বাহিৰলৈ নহয় ভিতৰলৈ। সেই কথাটোৱে কৈছে। দ্য ডাইৰেকশ্যন অফ দ্য নিউ ভেক্টৰ, যিটো তই ৰিজাল্টেণ্ট ভেক্টৰ পালি, ইটছ ডাইৰেকশ্যন ইজ পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন। কোনখন প্লেন, যিখন প্লেনত এ আৰু বি বোলা ভেক্টৰ দুটা পেক পেলাই পৰি আছে, সেই বৰ্ডখনৰ পাৰপেণ্ডিকুলাৰ হ'ব, সেই প্লেনখনৰ পাৰপেণ্ডিকুলাৰ। কিন্তু ইয়াত আকৌ এটা গণ্ডগোল আহিব। পাৰপেণ্ডিকুলাৰ হ'ল মানি ল'লোঁ, এনেকৈও হ'ব পাৰে, নহ'লে ভিতৰ ফালেলৈতো যাব পাৰে, পিছফালে গ'লেও পাৰপেণ্ডিকুলাৰ, বাহিৰলৈ আহিলেও পাৰপেণ্ডিকুলাৰ, তেতিয়াহ'লে আকৌ কোনফালে হ'ল, আকৌ গণ্ডগোল লাগিল। এতিয়া কোনফালে একজেক্টলি হ'ব, বাহিৰলৈ নে ভিতৰলৈ, সেইটো জানিবৰ কাৰণে ছেকেণ্ড লাইন এটা লিখা আছে। ছেকেণ্ড লাইনটো কি লিখা আছে তলফালে পঢ়িছা, এণ্ড ইটছ ডাইৰেকশ্যন ইজ গিভেন বাই ৰাইট হেণ্ড থাম্ব ৰুল। লিখা আছে চাৰ তলত, আণ্ডাৰলাইন কৰা আছে, এণ্ড ইটছ ডাইৰেকশ্যন ইজ গিভেন বাই ৰাইট হেণ্ড থাম্ব ৰুল। ৰাইট হেণ্ড মানে সোঁ হাতখন, থাম্ব ৰুল, এই ৰুলটোৱেদি বুজাই নতুন ভেক্টৰটো কোনফালে আছে। কেনেকৈ বুজাই এতিয়া মই দেখুৱাই দিছোঁ চা। এইপিনে চা, কাৰ নামটো আগতে লিখিছোঁ, ইয়াত চা, কাৰ নাম আগতে লিখিছোঁ এ। এতিয়া তই সোঁ হাতখন ল, এৰ ওপৰত প্লেচ কৰ এ। কাৰ নামটো পিছত লিখিছোঁ বি, বিটো এইটো, সোঁ হাতখন ইয়াত ল, বি লৈকে আঙুলিকেইটা ঘূৰা এনেকৈ। এতিয়া এই থামটো কোনফালে আছে, বাহিৰলৈ, গতিকে নতুন ভেক্টৰটো এ আৰু বি মাল্টিপ্লাই কৰি যিটো নতুন ভেক্টৰ পালি, তাৰ ডাইৰেকশ্যনটো একজেক্টলি বাহিৰলৈ থাকিব। তহঁতে কবি তাৰমানে সদায় বাহিৰলৈ থাকে নেকি, ভিতৰলৈ কেতিয়া থাকে? অঁ, সেইটো কেতিয়া হ'ব জানো, যদি মই এইটো এনেকৈ লিখোঁ বি ক্ৰছ এ, ইফালেতো একেখিনিয়ে পাবি, একেকেইটাই একে চেম ৰিজাল্ট পাবি ৰাইট হেণ্ড চাইডে। এতিয়া কিন্তু নতুন ভেক্টৰটো কোনফালে হ'ব চাবি দেই। কাৰ নাম আগতে লিখিছ বি, সোঁ হাতখন ল, এনেকৈ ল'লে নহ'ব এতিয়া, কাৰণ তই এৰিলে আহিব নোৱাৰো, গতিকে সোঁ হাতখন উল্টাকৈ ল, এনেকৈ বিৰ ওপৰত ল, লৈ কাৰ নাম পিছত লিখিছ এই, এনেকৈ লৈ তললৈ সোমোৱা, বিলে ঘূৰা। এতিয়া থামটো এই বুঢ়া আঙুলিটো কোনফালে যাব, ভিতৰলৈ, গতিকে যদি তই বি ক্ৰছ এ লিখ, নতুন ভেক্টৰটো পিছফালে হ'ব। যদি তই এ ক্ৰছ বি লিখ, নতুন ভেক্টৰটো বাহিৰলৈ হ'ব। এইটো বাৰে বাৰে তই ৰিভিউ কৰি কৰি মোৰ লেংগুৱেজটো ডাউনলোড কৰি ল ইউটিউবৰ পৰা, মোৰ লেংগুৱেজটো বাৰে বাৰে তই হেৰি কৰ, শুনি থাক, আৰু নতুন নতুন নিজে নিজে ছবি আঁকি প্ৰেক্টিছ কৰ।
একেবাৰে আজিয়ে কৰি খতম কৰি দে, পুৰা ক্লিয়াৰ হ'ব লাগিব। যেতিয়া ক্লিয়াৰ হ'ব বিৰাট ভাল লাগিব। বুজি পাইছ? এনেকৈ তহঁতে পঢ়। আজি মই তহঁতক এইখিনিলৈকে শিকালোঁ। অহা ক্লাছত ইয়াৰ ফাৰ্ডাৰ আমি ডিছকাশ্যন কৰিম। হ'ব? ঠিক আছে।